মই এই কথা সম্পূৰ্ণ দাবীৰে ক'ব পাৰোঁ যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু পৰাজয় হৈছে। কাৰণ নেতানিয়াহুৱে বিচৰা নাছিল যে আজিৰ দিনটো আহক। নেতানিয়াহু বিচৰা নাছিল যে দুই পক্ষই নিজৰ নিজৰ বন্দী লোকসকলক মুক্ত কৰা। আজিৰ যি ছবিসমূহ সন্মুখত আহিছে আৰু ভিডিঅ'সমূহ দেখি মোৰ চকু পানী ওলাই গৈছিল দুই পক্ষৰ পৰা। হামাছে 3গৰাকী ইজৰাইলী মহিলাক মুকলি কৰি দিছে। আমি সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে এই ছবিবোৰ চাওক। ছবিবোৰ অতি আৱেগিক। কিন্তু প্ৰথমে মই আপোনাক এটা অঞ্চলত লৈ যাব বিচাৰোঁ। ABC নিউজৰ এই প্ৰতিবেদনটো চাওক। 90জন ফিলিস্তিনীক ইজৰাইলে মুক্ত কৰি দিব লগা হৈছে। গাজাত প্ৰথমবাৰৰ বাবে ইজৰাইলৰ সেনাৰ বন্দুকৰ শব্দ শুনা যোৱা নাই। আৰু এইটো নেতানিয়াহুৰ পৰাজয়। ফিলিস্তিনীত কেনেধৰণৰ আনন্দ কৰি আছে চাওক আপোনাৰ সন্মুখত। An absolutely crazy scene here. These are the first buses with the first Palestinian prisoners freed in this deal. You can see people flying Hamas flags. There's an absolutely huge crowd welcoming these women and young men, the first prisoners freed in this deal, back into the West Bank. The crowd stretching right across this area, and they've made a very short journey, these buses, from an Israeli prison just down the road. But you can see people on top of the buses, massive crowds right down the street. People are celebrating this moment in the West Bank tonight.